Hey guys, good morning and welcome back to my YouTube channel. আপোনালোকে সকলোৱে গম পালেই যেতিয়া SSC GD ৰিজাল্ট দিলেগে তো বহুত কংগ্ৰেচুলেশ্যনছ যিসকলৰ ভাল হৈছে মতলব ইমান দিনৰ ৱেইট কৰাৰ পাছত এইটো ৰিজাল্ট দিছে চ' সকলোৱে বহুত বেছি হেপী মোৰো ভাল লাগিছে কালি ৰাতি মতলব মই শুই গৈছিলোঁ মোক লগৰকেইজনীয়ে ফোন কৰিছিলে কিন্তু মই শুই থাকিলোঁ আজিহে গম পাইছোঁ ৰিজাল্ট দিছে বুলি তো মোৰ লগৰো তিনিজন মানৰ ভাল হৈছে তো গাইজ পুৰা ৰেডি হৈ থাকক এতিয়া যাবলৈ আৰু পুৰা এনজয় কৰি থাকক আৰু যিকেইদিন ঘৰত আছে আৰু ঘৰৰ মানুহক টাইম দিয়ক স্পেচিয়েলি টাইম স্পেণ্ড কৰক মা দেউতাহঁতৰ লগত ভাত খাওঁতে লগত খাওক মোবাইলটো অলপ ইগন'ৰ কৰি পেলাই ভাত খোৱা সময়ত লগত খাওক চাহ খোৱা সময়ত লগত মতলব খাওক লগত থাকক আৰু সেইটো কথা ক'ব লৈছোঁ আজি সকলৰ গাইজ বেয়া হৈছে টেনশ্যন নল'ব মানে আপোনালোকে বেয়া নাপাব ডাইৰেক্ট কৰি দিছোঁ আৰু অলপমান কষ্টটো কম কৰিছে সেইটো কাৰণে নাম অহা নাই পাছত কষ্টটো কৰিলেও নহ'ব কাৰণ ফাৰ্ষ্টতে সকলোৱে গম পাই SSC GDত যিহেতু কি বুলি কয় এক্সামটো চবতছে বেছি মতলব ধ্যান দিবলগীয়া হয় তো এক্সামটোতে বেছি কষ্ট কৰিব লাগে পাছত ফিজিকেলত এক্সামটো দিলে কম কষ্ট কৰি ফিজিকেলত দিলে বহুত কষ্ট কৰিছে কোনো তেতিয়া একো লাভ নহয় মানে তো সেইটো কাৰণে যি কৰিছে এক্সামত ভালকৈ কষ্ট কৰক কাৰণ আপোনালোকে গম পায় যোৱাবাৰত কাট অফ বেছি গৈছে হয়নে এইবাৰতকৈতো বেছি গৈছে 80+ গৈছে যোৱাবাৰ তো এইবাৰতো বহুত কমে গৈছে তো যোৱাবাৰতকৈ এইবাৰ বেছি কষ্ট কৰিব লাগিছিলে তো মানে যিসকলৰ নাম অহা নাই অলপমান কম কষ্ট কৰিছিলে আৰু তো ভাঙি নপৰিব একো নাই শিকিছে এটলিষ্ট শিকিছে সেইটোৱে বহুত ডাঙৰ কথা হয় এটা এক্সপিৰিয়েঞ্চ এটা অভিজ্ঞতা পাইছে আপোনালোকে তো যিসকলে মতলব এতিয়া পাইছে তেওঁলোকে 1 বছৰ আগত যাব আৰু আপোনালোকে 1 বছৰ পাছত যাব এটা ধুনীয়াকৈ পঢ়ক কাৰণ যিহেতু অসমৰ চাকৰিত কেনে এতিয়া যোনটো SSC GD হৈছে সেইটোতো বহুত ইজি লিখা হৈ গৈছে বস্তুটো আৰু বহুত কাট অফো কম হৈ গৈছে তো ধুনীয়াচেনে এক্সামটো দিয়ক SSC GD বহুত মানে গল্ডেন চান্স বুলি ক'ব লাগিব আৰু এইটো কাৰণ যোনবোৰ প্ৰশ্ন আহে যোনবোৰ কুৱেশ্যন আহে আউট অফ চিলেবাছটো নাহে ন যোনবোৰ আপুনি 2 বছৰ 3 বছৰ 4 বছৰ আগৰ সেই পেপাৰবোৰ চাব একেটাবোৰ আহিয়ে থাকে এনেই মানে এক্সামতো আৰামত পাছ কৰিব পাৰিব যদি আপুনি ভালকৈ মন দিয়ে নহয় আৰামত পাছ কৰিব পাৰিব তো সেয়াই আৰু যিসকলে ভাল হৈছে ভালকৈ এনজয় কৰক এইকেইদিন আৰু ঘৰৰ মানুহক টাইম দিয়ক কৈছোৱেই তো আজিলৈ আহোঁ বাই বাই গাইজ